ঘাটৰ উৰিয়ান ঘাটত উচ্ছেদ হ'ব পাৰে। এই ঢিঙৰ বাংলাদেশীকেইটাৰ ঘৰ ভাঙিবলৈ কেলে ইমান দেৰি লাগিছে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন আছে। হিমন্ত বিশ্বলে আপোনাৰ বুলডেজাৰত যদি তেল নাই আমি ভৰাই দিম, কিন্তু আপোনালোকে ঘৰ ভাঙিব লাগিব লাগিব আৰু লাগিব। 1 বিঘা মাটি এৰি দিয়া নহ'ব। বিজেপিকো হুঁচিয়াৰ কৰি দিছো, কংগ্ৰেছকো হুঁচিয়াৰ কৰি দিছো। এই বাবুল আলী বোলে কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য হয় নি? তেন্তে গৌৰৱ গগৈ কিয় নিমাত ইমান দিন কিয় নিমাত অসম কংগ্ৰেছ? এতিয়া কথাটো হৈছে বাবুল আলীৰ ওপৰত কাইলৈৰ ভিতৰত একশ্যন হ'ব লাগিব। আৰু ভিং টাউনত যিকেইটা আমিনুল ইছলামৰ এজেণ্ট ৰৈ আছ, তহঁতক গোটেইকেইটাক কৈ দিছো পিঠি বহল হৈ যাব ইয়াত গুণ্ডামি কৰি। হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ, এইটো দাবী আপুনি ঢিঙলৈ আহিব লাগিব আৰু উচ্ছেদ কৰিব লাগিব। আৰু এই উচ্ছেদ কিন্তু কোনো দলে স্বীকৃতি ল'ব নোৱাৰিব। এই উচ্ছেদ অসমীয়া মানুহৰ জয় হ'ব, ইয়াৰ খিলঞ্জীয়া মানুহৰ জয় হ'ব। এই খিলঞ্জীয়া মানুহৰ জয় হ'ব। আৰু যোনদিনা উচ্ছেদ হ'ব, সেইদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব আৰু ঢিঙত হ'ব। প্ৰত্যেক মানুহ আহিব, খিলঞ্জীয়া খবিয়াৰ পৰা ধুবুৰীলৈকে মানুহ আহিব। আৰু ঢিঙলৈ এবাৰ যুঁজিবলৈ আহিছো, হাৰিবলৈ অহা নাই আৰু নাই। যুদ্ধ কৰিছো যেতিয়া আমি তৈয়াৰ হৈয়ে যুদ্ধ কৰিছো। আৰু সেইকাৰণে এটা স্পষ্ট বাৰ্তা, আহক ইয়ালৈ হিমন্ত বিশ্ব শৰ্মাও আহক, ইয়ালৈ গৌৰৱ গগৈও আহক। আহি সোধক আমাৰ মানুহ ইয়াত কেনেকে জীয়াই আছে। আপোনালোকে ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ পাতক। ঢিঙৰ এমএলএটোক দেখিলে এনেকুৱা লাগে যেন গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। ঢিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু ঢিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমালে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমালে খাতিৰ নকৰো। কোনোদিনা আমি ঢিঙৰ এমএলএ আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো। আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি? আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি। লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন। আমাৰ লগত নোৱাৰিবি। আজি কিছুমান টিভিৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰে কথা কয় গুণ্ডা ডকাইত। যদি ঢিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে, বীৰ লাচিত খানাৰ প্ৰত্যেকটো ল'ৰা ডকাইত হ'ব। আমি এটা কথা আমি স্পষ্টকে কৈ দিছো। আজি এই মিডিয়া আছে, আজি সংবাদ মাধ্যম আছে। ঢিঙৰ এচি এই কলিতা উপাধিৰ মানুহজনে বাংলাদেশী মূলৰ মানুহৰ পৰা পইচা খাইছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁক ছাছপেণ্ড কৰিব লাগিব।